বৰমাত মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ দলক হত্যাকাৰী আখ্যা মন্ত্ৰীগৰাকীৰ সূতা কম্বল দিয়া পাৰ্টিক এতিয়া ৰাইজে ভোট নিদিয়ে অৰুণোদয় দিয়া পাৰ্টিকহে ৰাইজে ভোট দিব বৰমাৰ নিৰ্বাচনী সভাত ক'লে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছ হৈছে সূতা কম্বল দিয়া আৰু বিটিচিত বিপিএফ আছিল সূতা কম্বল অৰ্ডাৰ দিয়া দল বুলি সমালোচনা মন্ত্ৰীগৰাকীৰ বিটিআৰত শান্তি ঘূৰাই অনা দলকহে ভোট দিব বিটিআৰৰ ৰাইজে বাক্সাৰ বৰমাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী সভাত অংশ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই ভাষণৰ প্ৰসংগত কংগ্ৰেছ আৰু বিপিএফক তীব্ৰ সমালোচনা মন্ত্ৰীগৰাকীৰ কংগ্ৰেছক হত্যাকাৰী বুলি কৈ মন্ত্ৰীগৰাকীয়ে বৰ্তমান চৰকাৰৰ দিনত চিকিৎসা খণ্ডত যথেষ্ট উন্নতি সাধন কৰাৰ কথা ব্যক্ত কৰে ফলাফলৰ পূৰ্বে কংগ্ৰেছে মাছ মাংসৰে ভোজ ভাতৰ বাবে প্ৰস্তুত কৰি থাকে কিন্তু ফলাফলতহে তেওঁলোক নিৰাশ হয় আজি গুৱাহাটীত সৰ্বকালৰ সৰ্ববৃহৎ মেগা শ্ব' অনুষ্ঠিত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিব দিয়ে য'ত 2 পৰা 3 লাখ ৰাইজৰ সমাগম হ'ব এই মেগা শ্ব'ত কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো বাক্সা ৰিপৰ্ট সুহানা লাইভ বিটিচিটো আগতে আহিয়ে থাকোঁ বিটিচি চাৰিওফালে খুব ভাল পৰিৱেশ সকলোৱে ভোট আমাৰ মিত্ৰজোঁটক দিব এই চিটটো আমি যিহেতু UPPLক এৰি দিছোঁ আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তাসকলে উবুৰি খাই পৰিছে আৰু UPPLটো শক্তিশালী হৈ গতিকে আমি ডেফিনেটলি ভাবোঁ যে ইয়াতে জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকিব আঁঠুৱা কম্বল দিয়া পাৰ্টি আৰু আঁঠুৱা কম্বল অৰ্ডাৰ দিয়া পাৰ্টিক মানুহে ভোট নিদিয়ে কংগ্ৰেছ দলে আঁঠুৱা কম্বল মানুহক দিছিলে আৰু BPFে দিছিলে আঁঠুৱা কম্বল অৰ্ডাৰ সেইখিনি কথা আপোনালোকে দেখা পাইছে যে আমাৰ সন্মানীয় CM সেইখিনি সময়ৰ CM হাগ্ৰামা মহিলা ডাঙৰীয়াই পেডত অৰ্ডাৰ দিয়ে অমুকক ইমান টকাৰ আঁঠুৱা অৰ্ডাৰ দিলোঁ অমুকক ইমান টকাৰ সূতা অৰ্ডাৰ দিলোঁ গতিকে তেওঁলোক হ'ল আঁঠুৱা কম্বল সূতাৰ অৰ্ডাৰ দিয়া পাৰ্টি গতিকে অৰ্ডাৰ দিয়া পাৰ্টি আৰু দিয়া পাৰ্টিক মানুহে ভোট নিদিয়ে অৰুণোদয় দিয়া পাৰ্টিক ভোট দিব আৰু বিটিআৰ শান্তিৰ পৰিৱেশ ঘূৰাই অনা পাৰ্টিক ৰাইজে ভোট দিব সূতা বুলিছে মইতো ভাবোঁ 13খনে হ'ব লাগে কিন্তু ক'ৰবাত যদি এখন শ্লিপ হয় 12খনে কংগ্ৰেছৰ সদায় কংগ্ৰেছে আপোনালোকে কওকচোন এই কেইদিনমান এইটো বন্ধ কেইদিনমানৰ আগত মনত আছে আপোনালোকৰ যিদিনাখন মধ্যপ্ৰদেশৰ ইলেকশ্যনৰ ৰিজাল্ট ওলাইছিল ৰাজস্থানৰ ৰিজাল্ট ওলাইছিল সেইদিনাখনতো ডাঙৰ স্ক্ৰীণ লগাইছিল আপোনালোকে টিভিত দেখিছিল চাগে ৰাজীৱ ভৱনৰ স্ক্ৰীণ লগাইছিল মুৰ্গী কাটি ছাগলী কাটি খানা বনাইছিল খাবলৈ কোনো নগ'ল এইবাৰ তেওঁলোকৰ ৰিজাল্ট হত্যাকাৰী বুলি আপুনি কৈছে ইয়েছ ডেফিনেটলি য'ত হস্পিটেল নবনাই নিৰীহ মানুহ মৰিছিল অসমত মাত্ৰ 6খন মেডিকেল কলেজ আছিল 2016 চনলৈকে আৰু এতিয়া আমি 18খন মেডিকেল কলেজ বনালোঁ যি মানুহে ট্ৰিটমেণ্ট নাপায় মৰিলে তাৰ দায়ী কাৰণে কংগ্ৰেছ যি মানুহে ট্ৰিটমেণ্ট নাপায় মৰিলে ডক্টৰৰ আগত তাৰ কাৰণে দায়ী কংগ্ৰেছ বুলি কিয় দিব তেতিয়া সাংবাদিকক সেই মানুহগৰাকীয়ে ক'লে যে বিজেপিয়ে মাহে মাহে অৰুণোদয় দিয়ে আৰু কংগ্ৰেছে 5 বছৰত এবাৰ সূতা কম্বল আঁঠুৱা দিছিল আৰু মানুহগৰাকীয়ে হিচাপ কৰি উলিয়াইছিলে যে কংগ্ৰেছৰ এবছৰৰ সূতা কম্বল আঁঠুৱাৰ দাম বিজেপিয়ে কিমান দিনত দিয়ে 1 মাহত দিয়ে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিম সেইকাৰণে বিজেপিক ভোট দিম ষ্টেচন নাই এনেকৈ কি দিয়ে যে অমুকক ইমান টকাৰ অৰ্ডাৰ দিলোঁ গতিকে গুৱাহাটীত আছিলে সূতা কম্বল দিয়া চৰকাৰ আৰু বিটিআৰত আছিলে সূতা কম্বল অৰ্ডাৰ দিয়া চৰকাৰ এনেকুৱা পাৰ্টিক আমি ভোট দিব নোৱাৰোঁ আমি কাক ভোট দিম বিজেপিক ভোট দিম আপোনালোকে বিজেপিক ভোট দিব মই আপোনালোকক অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি প্ৰায় 3 বছৰ আগতে অসমৰ ৰাইজক কেইটামান প্ৰতিশ্ৰুতি দিছিল মই আপোনালোকৰ আগত মনত পেলাব খোজোঁ আৰু মই ক'ব খোজোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ